অতি সোনকালে মুকলি আকাশৰ তললৈ আহিব নেকি সুমি বৰা কি ধাৰাত গ্ৰেপ্তাৰ হৈছে সুমি বৰা সুমিৰ বিৰুদ্ধে আছেনে পৰ্যাপ্ত প্ৰমাণ সুমি বৰাৰ বিৰুদ্ধে কোনো লোকে দাখিল কৰা নাই এজাহাৰ সকলো বিতৰ্কক নেওচি অচিৰেই মুকলি আকাশৰ তললৈ আহিব নেকি অসম কপাই যোৱা ট্ৰেডিং কাণ্ডৰ বহু চৰ্চিত সুমি বৰা সোশ্যাল মিডিয়াত বহু লোকে সমালোচনাৰে উপচাই পেলালেও কি ধাৰাত গ্ৰেপ্তাৰ হৈছে সুমি বৰা হেতুহে গুৰুত্বপূৰ্ণ কথা সুমিৰ বিৰুদ্ধে আছে জানো পৰ্যাপ্ত প্ৰমাণ এই প্ৰশ্নসমূহৰ উত্তৰৰ মাজতেই লুকাই আছে কিমান সোনকালে সুমি বৰা মুকলি আকাশৰ তললৈ ওলাই আহিব বিশাল ফুকন নামৰ যুৱকজন ট্ৰেডিঙৰ জৰিয়তে লাভাংশ দিয়াৰ প্ৰলোভনেৰে বহু লোকৰ পৰা সংগ্ৰহ কৰা কোটি কোটি টকাৰ গোচৰত গ্ৰেপ্তাৰ হোৱাৰ পিছতেই ৰাজ্যজুৰি চৰ্চিত হৈছিল সুমি বৰা নামৰ যুৱতীগৰাকীৰ নাম বিগত এসপ্তাহ ধৰি অসমত সৰ্বাধিক চৰ্চাত আছিল ৰীল অভিনেত্ৰী তথা নৃত্যশিল্পী সুমি বৰা অৱশেষত আত্মসমৰ্পণ কৰিব বুলি ঘোষণা কৰাৰ পিছত বৃহস্পতিবাৰে পুৱা আৰক্ষীয়ে সুমি বৰা আৰু তেওঁৰ স্বামী তাৰ্কিক বৰাক গ্ৰেপ্তাৰ কৰে কিন্তু এতিয়া প্ৰশ্ন উঠিছে যে এই বহু কোটি টকাৰ প্ৰবঞ্চনাৰ গোচৰত কিমান দিনলৈ ৰঙাঘৰত থাকিব লাগিব সুমি অতি সোনকালে মুকলি আকাশৰ তললৈ আহিব নেকি সুমি প্ৰথম কথা হ'ল সুমি বৰাৰ বিৰুদ্ধে কোনো লোকে দাখিল কৰা নাই এজাহাৰ আৰক্ষীয়ে নিজাববীয়াকৈ ৰুজু কৰা গোচৰটোত বিশাল ফুকনহে অভিযুক্ত বিশালৰ পাতি লোৱা বায়েক হিচাপে বিগত সময়ছোৱাত বিশালে সুমিৰ বাবে কোটি কোটি টকা খৰচ কৰিছিল কিন্তু ইয়াৰ বাবে আইনৰ আওতালৈ আনি অভিযুক্তৰূপে সাব্যস্ত কৰিবলৈ সুমিৰ বিৰুদ্ধে আৰক্ষীয়ে বহুখিনি তথ্য প্ৰমাণ সংগ্ৰহ কৰিব লাগিব ডিব্ৰুগড়ত সুমিক গ্ৰেপ্তাৰ কৰা গোচৰটো ৰুজু হৈছে BNS 316/318 ধাৰা আৰু বেনিং অফ আনৰেগুলেটেড ডিপজিট স্কিম এক্ট 2019 21 আৰু 23 ধাৰাত ভাৰতীয় ন্যায় সংহিতা আৰু 2016 ধাৰা অনুসৰি অভিযুক্ত দোষী সাব্যস্ত হ'লে সৰ্বাধিক 5 বছৰ পৰ্যন্ত কাৰাদণ্ড হ'ব পাৰে আৰু ভৰিব লাগিব জৰিমনা দ্বিতীয়টো ধাৰা 2018 BNS অনুসৰি এজন অভিযুক্ত দোষী সাব্যস্ত হ'লে সৰ্বাধিক 7 বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু জৰিমনা ভৰিব লাগিব আনহাতে দা বেনিং অফ আনৰেগুলেটেড ডিপজিট স্কিম এক্ট 2019 চমুকৈ বাছ এক্টৰ 21 আৰু 23 ধাৰা অনুসৰি কোনো অভিযুক্ত দোষী সাব্যস্ত হ'লে 2 পৰা 7 বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু 3 পৰা 10 লাখ টকা পৰ্যন্ত জৰিমনা ভৰিব লগা হ'ব বাছ এক্ট 2019 23 ধাৰা অনুসৰি এগৰাকী অভিযুক্তৰ 1 পৰা 5 বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু সৰ্বাধিক 10 লাখ টকা পৰ্যন্ত জৰিমনাৰ শাস্তি হ'ব পাৰে কিন্তু ইয়াৰ বাবে লাগিব পৰ্যাপ্ত কাৰিকৰী প্ৰমাণ এনে ধৰণৰ বৃহৎ পৰিমাণৰ ধনৰ লেনাদেনা ঘটা গোচৰসমূহত সন্নিবিষ্ট কৰিব লগা কেইবাটাও গুৰুত্বপূৰ্ণ ধাৰা সন্নিবিষ্ট কৰা হোৱা নাই বুলিও জানিবলৈ দিছে জ্যেষ্ঠ অধিবক্তা ৰিণ্টু গোস্বামীয়ে আনহাতে এনে ধৰণৰ গোচৰসমূহৰ তদন্তৰ ভাৰ এনফৰ্চমেণ্ট ডাইৰেক্টৰেট অথবা CBIৰ দৰে বিশেষ সংস্থাক দিয়াটো অতিকৈ প্ৰয়োজনীয় বুলিও মত ব্যক্ত কৰে জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে এতিয়া ডিব্ৰুগড় আৰক্ষীয়ে সুমিৰ বিৰুদ্ধে আদালতত কেনে তথ্য প্ৰমাণ দাখিল কৰে হেয়া লক্ষণীয় হ'ব সুমিৰ বিৰুদ্ধে পৰ্যাপ্ত তথ্য প্ৰমাণ নাথাকিলে অতি শীঘ্ৰে সুমি মুকলি আকাশৰ তললৈ ওলাই অহাটো নিশ্চিত নিউজ ডেস্ক ৰিপৰ্ট নিউজ 13